নমস্কাৰ আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ হোৱাইট টছৰ যোৰা হ'ব ৰেড আৰু অৰেঞ্জত বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন লগতে ব্লাউজ পিচটো খুব ধুনীয়াকৈ কৰি দিয়া হৈছে এটো থাকিব ব্লাউজ পিচটো এযোৰ আপোনালোকে ল'ব পাৰিব 6076 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এযোৰ খুবেই ধুনীয়া হোৱাইট টছত হ'ব গল্ডেন গুণা আৰু মাল্টি কালাৰত ৱৰ্কবোৰ কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে গোটেই কাপোৰযোৰ এখন থাকিব মেখেলাখন লগতে ব্লাউজ পিচটো এনেকৈ কৰা পাব এযোৰ আপোনালোকে ল'ব পাৰিব 9000 ৰুপিছত ডিসকাউন্ট কৰি 9000 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব আৰু এযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ হোৱাইট টছৰ যোৰা ডিমাছা ডিজাইনত ধুনীয়াকৈ বনাই দিয়া হৈছে মাল্টি কালাৰত ৱৰ্কবোৰ কৰি এখন থাকিব মেখেলাখন 6076 ৰুপিছত ধুনীয়াকৈ ল'ব 6180 ৰুপিছত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ হোৱাইট টছত কপাৰ গুণা আৰু মাল্টি কালাৰত ৱৰ্কবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এযোৰো যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এযোৰ আপোনালোকে ল'ব পাৰিব 9000 ৰুপিছত ডিসকাউন্ট কৰি ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আৰু এযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ হোৱাইট টছত গল্ডেন গুণা আৰু ৰেডত মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন আৰু ব্লাউজ পিচটো এনেকৈ কৰা পাব এযোৰা ল'ব পাৰিব 6076 ৰুপিছত